হয়, শেহতীয়াকৈ অসমৰ এটা ঐতিহ্যপূৰ্ণ এটা অনুষ্ঠান আমাৰ 100 বছৰ গৰকা অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়াই শেহতীয়াকৈ যি মন্তব্য কৰিলে অসমীয়াৰ সংজ্ঞা দিবলৈ গৈ বড়ো আৰু মিচিং যে অসমীয়া নহয় বুলি যি কথা উল্লেখ কৰিলে অত্যন্ত দুৰ্ভাগ্যজনক কথা। যিটো কথা সহজভাৱে অসমৰ সহজ সৰল মানুহখিনিয়ে ল'ব পৰা নাই। আৰু এটা কথা, অসমীয়াৰ সংজ্ঞাটোৱে আপোনালোকে কি ধৰণে ভাবে নাজানো, কিন্তু তেখেতে জনা উচিত বিভিন্ন ভাষা কৃষ্টি সংস্কৃতিৰে পৰিপূৰ্ণ মিচিং জাতি অসমীয়া জাতি গঠনত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে। গতিকে তেনেহেন সময়ত মিচিং বা বড়োসকল মিচিঙৰ অসমীয়া নহয় বুলি কোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক। যিহেতু বড়োসকলৰ পৰা উপেন্দ্ৰনাথ বৰ্মন ডাঙৰীয়া, আমাৰ মিচিংসকলৰ ফালৰ পৰা আমাৰ তাবুৰাম টাইট ছাৰ, আমাৰ নাগেন্দ্ৰ পাদুন ছাৰ, ইন্দিৰা মিৰি তেখেতসকলে যথেষ্ট নিজৰ জাতীয় সাহিত্যৰ ভঁৰাল চহকী কৰাৰ উপৰিও অসমীয়া সাহিত্যৰ যথেষ্ট গৱেষণা কৰি সাহিত্য সভা চহকী কৰি থৈ গৈছে। গতিকে তেনে লোকসকলে প্ৰতিনিধিত্ব কৰা মিচিং জনগোষ্ঠী তথা বড়ো জনগোষ্ঠী যে অসমীয়া নহয় বুলি যি কথা উল্লেখ কৰিছে অত্যন্ত দুৰ্ভাগ্যজনক। সাতামপুৰুকীয়া যি ভাতৃত্ববোধ, বিভিন্ন জাতি জনগোষ্ঠীয়ে পৰিপূৰ্ণ অসমীয়া সমাজখনক বিদ্বেষ কৰিবলৈ কৰা এনে অপচেষ্টা আমি ধিক্কাৰিছোঁ। আৰু তেখেতে এই কথাটো অনতিপলমে শুধৰণি কৰক অথবা উঠাই লওক। আৰু নহ'বা তেখেতে যদি এই কথাষাৰে বাহাল ৰাখে, কিন্তু এই অসমীয়া জাতিৰ চেতনা থকা তথা আৱেগ থকা সকলে মানিব নোৱাৰিব। আগন্তুক দিনত যথেষ্ট বেয়া পৰিৱেশ হ'বলৈ গৈ আছে। নিজৰ মাজতে ভাতৃত্ববোধৰ মাজতে সংঘাত সৃষ্টি কৰাৰ কথা হ'ব। গতিকে তেখেতে এই কথাখিনি উঠাই ল'ব লাগে। আৰু এটা কথা সকলোৱে জানে, শেহতীয়াকৈ যি ধৰণে মন্তব্য ৰাখিলে, এই মন্তব্যটো আমাৰ আছুকে ধৰি অন্যান্য জাতি জনগোষ্ঠীয় ছাত্ৰ সন্থাৰ বা সমূহেও তেখেতসকলৰ মঞ্চৰ পৰা স্পষ্ট মত কৰিছে যে এই কথাটো ভুল হৈছে বুলি। গতিকে তেখেতে উঠাই লওক। অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত অন্ততঃ এনেবোৰ কথাই আমাৰ শোভা নাপায় বুলি ভাবোঁ। তেখেতৰ বয়সো হৈছে, গতিকে তেখেতে এনেহেন সময়ত এনেকুৱা কথা ক'ব নালাগে বুলি ভাবোঁ। কিয়নো ভাল কামত ইতিহাস ৰচি থৈ যাওক তেওঁৰ কাৰ্যকালত। গতিকে তেখেতৰ কাৰ্যকালতে এই কথাবোৰ হৈছে। গতিকে তেখেতে অনতিবিলম্বে উঠাই ল'ব বুলি আমি আমাৰ গোলাঘাট জিলাৰ ফালৰ পৰা TMDK অৰ্থাৎ মিচিং ছাত্ৰ সন্থাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।